মনি ট্ৰেডিঙত ধন বিনিয়োগ কৰি সৰ্বস্বন্ত হৈছে বহু লোক। ৰাজ্যৰ লগতে এইবাৰ স্থান হৈছে গোৱালপাৰা জিলাৰ নৱাগত শিমলুতলা। অঞ্চলটোৰ বহুতৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰলোভনেৰে প্ৰায় কোটি টকা লুণ্ঠন কৰি পলাতক এইগৰাকী ট্ৰেডাৰ আফজাল হক। বিগত কিছুদিন ধৰি পলাতক হৈ আছে আফজাল হক। দুখীয়া ৰাইজক আভুৱা কৰি আফজাল হকে লাখ লাখ টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন কথাৰে পতিয়নীয়ে গ্ৰাহকৰ পৰা আফজাল হকে লাখে লাখে টকা সংগ্ৰহ কৰাৰ অভিযোগ, আনকি নটাৰী যোগে চুক্তি কৰি বহুতৰ পৰা টকা সংগ্ৰহ কৰিছিল মনি ট্ৰেডাৰগৰাকীয়ে। সম্প্ৰতি বিনিয়োগ কৰা ধন ঘূৰাই বিচাৰি হাহাকাৰ কৰিছে ভুক্তভোগীয়ে। পিছে উভতাই দিয়ে কোনে? আফজাল হক যে আজিও পলাতক। শীঘ্ৰেই অভিযুক্ত আফজালক আটক কৰি ধন ঘূৰাই দিয়াৰ দিশা কৰিবলৈ বিনিয়োগকাৰীসকলে সজোৰে দাবী জনাইছে অসম আৰক্ষীক। এতিয়া জানিব পৰা মতে প্ৰায় ৭০ পৰা ৮০ লাখ টকা মানে লৈছে। পিছত এতিয়া গোপনীয়ভাৱে আৰু কিছুমান মানুহ হয়তো অহা নাই, ওলাই অহা নাই, হয়তো মেক্সিমাম ধৰক ১ কোটিৰ ওপৰতে হয়। ১ কোটিৰ ওপৰত সি কিবা এটা লাভৰ প্ৰলোভন দেখাই পেলাই মানে লাভ দিয়াৰ এটা প্ৰলোভন দেখাই পেলাই মানে পইচাখিনি লৈছে। মানে ইয়াতে মানে চব কি হৈ আছে মানে আমাৰ লগত মানে দলিল এগ্ৰিমেণ্টো আছে, সি চহী কৰিছে। এই ল'ৰাটো কোন হয়? এইটো আফজলৰ হক, দেউতাৰ নাম জাকিৰ হুছেইন। আচ্ছা। গোৱালপাৰা জিলাৰ অন্তৰ্গত শিমলুতলা বজাৰত এটা গেলামাল দোকান কৰে। এইটো একচুৱেলি এইটো যিটো মানি ট্ৰেডিং যিটো চলি আছে অল আছামত, এই মানি ট্ৰেডিঙৰ এইটো কিহৰে এইটো সিহঁতৰে এটা মই ভাবোঁ ইহঁতৰে এটা এজেণ্ট হয়। সিহঁতৰে মানে এজেণ্ট, ইহঁত এনেকুৱা এজেণ্ট হয়তো আৰু অল আছামতো ওলায়ে আছে। এই এনেকুৱা ধৰণৰ হয়তো ইহঁত মানে পইচাবিলাক সংগ্ৰহ কৰি আছে। সংগ্ৰহ কৰি সিহঁতে মানে এতিয়া আজি মোটামুটি ৫ মাহৰ পৰা সিয়ে নিৰুদ্ধ হৈ আছে। আমি তাক বিচাৰি পোৱা নাই। আপোনালোকৰ পইচাখিনি এতিয়ালৈকে আমি ১ টকা পোৱা নাই। পইচাখিনি অতি শীঘ্ৰে আমি আছাম মানে পুলিচক মই অতি মানে কি দাবী জনাইছোঁ, আমি অতি শীঘ্ৰে ইয়াক গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি আমাৰ পইচাখিনি ৰিফাণ্ড কৰাৰ ব্যৱস্থা কৰিব লাগে। মাটিয়াৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট, NE24 প্ৰাইম নিউজ।